নমস্কাৰ মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্নিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই ভিডিঅ'টিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৪ৰ্থ শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপৰ পাঠ নম্বৰ ৩ অসমৰ জলবায়ু এই পাঠত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঠ নম্বৰ ৩ আৰু পাঠৰ নাম হৈছে অসমৰ জলবায়ু। প্ৰথমতে ১ নম্বৰত দি আছে চমু উত্তৰ দিয়া। ইয়াৰে ক নম্বৰ প্ৰশ্নটো হৈছে জলবায়ু কাক বোলে, অসমৰ জলবায়ু কি বুলি কোৱা হয়? তোমালোকে উত্তৰত লিখিবা কোনো এখন ঠাইৰ বৰষুণ, সূৰ্যৰ তাপ, উত্তাপৰ পৰিমাণ, বায়ুত থকা জলীয় ভাপৰ পৰিমাণ আদিৰ দীঘলীয়া সময়ৰ সামগ্ৰিক অৱস্থাকে জলবায়ু বোলে। অসমৰ জলবায়ুক মৌচুমী জলবায়ু বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ খ, অসমত বছৰি গড়ে কিমান চেণ্টিমিটাৰ বৰষুণ হয়? উত্তৰত তোমালোকে লিখিবা অসমত বছৰি গড়ে প্ৰায় ২০০ চেণ্টিমিটাৰ বৰষুণ হয়। গ নম্বৰ প্ৰশ্ন, পাহাৰীয়া অঞ্চলৰ মানুহে কেনেকৈ খেতি কৰে আৰু ইয়াক কি খেতি বোলে? উত্তৰত তোমালোকে লিখিবা পাহাৰীয়া অঞ্চলৰ মানুহে পাহাৰৰ এঢলীয়া ঠাইৰ বনত জুই লগাই মুকলি কৰি মাটি চহাই খেতি কৰে, ইয়াক ঝুম খেতি বোলে। এতিয়া চোৱা ঘ নম্বৰ প্ৰশ্নটো হৈছে বৰষুণ বেছি হলে কি কি উপকাৰ হয়? উত্তৰত তোমালোকে লিখিবা বৰষুণ বেছি হোৱাৰ ফলত হোৱা উপকাৰসমূহ হৈছে খেতি বাতি ভাল হয়, গছ গছনি বৃদ্ধি হলে জীৱ জন্তুৰ বসবাসৰ বাবে উপযোগী হৈ পৰে, বৰষুণে বায়ুত থকা বিষাক্ত পদাৰ্থসমূহ ধুই নিয়ে। ক নম্বৰ প্ৰশ্নটো হৈছে বৰষুণ বেছি হলে কি কি অপকাৰ হয়? উত্তৰত তোমালোকে লিখিবা বৰষুণ বেছি হোৱাৰ ফলত হোৱা অপকাৰসমূহ হৈছে নদ নদী খাল বিলকে ধৰি জলাশয়সমূহ পানীৰে উপচি পৰি বানপানীৰ সৃষ্টি হয়, বানপানীয়ে খেতি বাতি নষ্ট কৰে, মানুহৰ ঘৰ দুৱাৰ পোহনীয়া জীৱ জন্তু উটুৱাই নিয়ে, বনৰীয়া জীৱ জন্তুৰো আলাই আথনি হয়। প্ৰশ্ন নম্বৰ ছ, অসমত চাহ খেতি বৰ ভাল কিয়? উত্তৰত তোমালোকে লিখিবা অসমৰ জলবায়ু চাহ খেতিৰ বাবে অতি উত্তম বাবে অসমত চাহ খেতি বৰ ভাল হয়। এতিয়া চোৱা এই পাঠটোত থকা অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ। প্ৰশ্ন নম্বৰ ১, বতৰ কাক বোলে? উত্তৰত তোমালোকে লিখিবা এখন ঠাইত সূৰ্যৰ পোহৰ আৰু তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, বায়ুত থকা জলীয় ভাপৰ পৰিমাণ আদি লগ লাগি এক অৱস্থাৰ সৃষ্টি কৰে, এই অৱস্থাটোকে সেই ঠাইৰ সেই সময়ৰ বতৰ বুলি কোৱা হয়। ২ নম্বৰ প্ৰশ্ন, ঋতু অনুসৰি আমি কি কি উৎসৱ পালন কৰোঁ? উত্তৰত তোমালোকে লিখিবা ঋতু অনুসৰি আমি বিভিন্ন উৎসৱ পালন কৰোঁ, যেনে শৰৎ ঋতুত শাৰদীয় দুৰ্গা পূজা, শীতকালত মাঘ বিহু, বসন্ত ঋতুত বহাগ বিহু ইত্যাদি। প্ৰশ্ন নম্বৰ ৩, অসমৰ প্ৰধান শস্য কি? খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। উত্তৰত তোমালোকে লিখিবা অসমৰ প্ৰধান শস্য হৈছে ধান। প্ৰশ্ন নম্বৰ ৪, অসমৰ জলবায়ু কিয় মৌচুমী জলবায়ু বুলি কোৱা হয়? উত্তৰত তোমালোকে লিখিবা এক নিৰ্দিষ্ট ঋতুত অহা মৌচুমী বায়ুৰ দ্বাৰা অসমৰ জলবায়ু প্ৰভাৱিত হোৱাৰ বাবে অসমৰ জলবায়ুক মৌচুমী জলবায়ু বোলে। প্ৰশ্ন নম্বৰ ৫, অসমত গৰমৰ দিনত হোৱা কেইবিধমান শস্য, ফল মূল আৰু শাক পাচলিৰ নাম লিখা। উত্তৰত তোমালোকে লিখিবা অসমত গৰমৰ দিনত হোৱা শস্য ধান আৰু মৰাপাট। অসমত গৰমৰ দিনত হোৱা ফল মূল এইবোৰ হৈছে আম, কঁঠাল, মাটি কঁঠাল, আনাৰস, পনিয়ল, নাচপতি, মধুৰিআম আদি। অসমত গৰমৰ দিনত হোৱা শাক পাচলিসমূহ হৈছে জিকা, ভেন্দি, কেৰেলা, তিয়ঁহ আদি। প্ৰশ্ন নম্বৰ ৬, ঝুম খেতি কাক বোলে? উত্তৰত তোমালোকে লিখিবা পাহাৰৰ এঢলীয়া ঠাইৰ বনত জুই লগাই মুকলি কৰি মাটি চহাই খেতি কৰাকে ঝুম খেতি বোলে। প্ৰশ্ন নম্বৰ ৭, খালী ঠাই পূৰ কৰা। ক নম্বৰটো হৈছে অসমত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে ইয়াতে হ'ব গ্ৰীষ্মকালত প্ৰচুৰ পৰিমাণে কি হয় বৰষুণ হয়। গ নম্বৰ অসমত ইয়াতে হ'ব জুন মাহৰ পৰা ইয়াতে হ'ব ছেপ্টেম্বৰ মাহলৈ বৰষুণৰ ঋতু চলে। গ ইয়াতে হ'ব ধান আৰু ইয়াতে হ'ব মৰাপাট অসমৰ বাৰিষা কালৰ প্ৰধান শস্য। তো অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই পাঠত থকা প্ৰশ্ন উত্তৰ ইমানখিনিয়ে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। চাই থাকিবা লাৰ্নিং পইণ্ট আছাম।